আজি হৈছে আষাৰ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জুলাই মাহৰ ১২ তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু ৰোহিণী নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ এক শক্তিশালী যোগৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনালোকৰ আৰ্থিক দিশৰ ক্ষেত্ৰতে হওক বা কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা ঘৰৰ ক্ষেত্ৰতে হওক আৰু স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সকলো দিশতে আপোনালোকৰ ভাল ফল আহিব। আৰু কিছু ৰাশিৰ বাবে থাকিব কিছুমান সাৱধানতা, কিন্তু এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব লগা নাই, কাৰণ একমাত্ৰ আপোনালোকে প্ৰতিকাৰ কৰি পেলাই আপোনালোকে আজি দিনটো সুখৰ কৰি তুলিব পাৰিব। আৰু প্ৰতিটো কথাই আজি আপোনালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব আপোনালোকৰ ৰাশিৰ বিশ্লেষণত, যাৰ জৰিয়তে আজিৰ দিনটো আপোনালোকে আশাপ্ৰদ ফলাফলো লাভ কৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ চাই আজিৰ দিনটো সুখৰ কৰি তুলিবলৈ যত্ন কৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকে নিজৰ আত্মবিশ্বাসৰ দ্বাৰা আপুনি নিজৰ আজিৰ দিনটো সুখময় কৰি তুলিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আজি আৰ্থিক দিশৰো লাভালাভৰ যোগ আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হ'ব লাগিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মিলাপ্ৰীতি থাকিব। গতিকে আজি আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। পাৰিলে সকলোৰে সৈতে আজি আনন্দদায়ক সময় কটাবলৈ যত্ন কৰক, ইয়ে আপোনালোকৰ মৰম বৃদ্ধি কৰিব। আৰু সকলোৰে সৈতে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনাও কৰে তেনেহ'লে আপোনালোকৰ ভাল ফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ যদিও অলপ পৰিশ্ৰমৰ দিন হ'ব পাৰে, কিন্তু শাৰীৰিক দিশত আপোনালোকে যথেষ্ট সক্ৰিয় অৱস্থাত থাকিব। আৰু ঘৰুৱা ক্ষেত্ৰতে আপোনালোকে আজি বেছিকৈ নিয়োজিত হৈ থকাৰ ফলত আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব পাৰিব, যাৰ ফলত আজি আপোনালোকে ভাল ফল দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আজি গ্ৰহণ কৰিব আৰু পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কথা পাতোঁতে শব্দৰ প্ৰয়োগত আজি নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আজি জ্যেষ্ঠসকলৰ সৈতে বা আপোনাৰ আত্মীয়সকলৰ সৈতে যদি কথা বতৰা অলপ কটু হয় তেনেহ'লে আপোনাৰ পৰিস্থিতিবোৰ বেয়া হ'ব পাৰে। আৰু অতিৰিক্ত আজি আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ প্ৰতিশ্ৰুতি আজি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আজি অৰ্ঘ্য প্ৰদান কৰক। লগতে হনুমান চালিচা পাঠ কৰিলে আপোনালোকৰ দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু যোগাত্মক শক্তিও লাভ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ মতে চলিবলৈ যত্ন কৰক। আৰু পাৰিলে আপোনালোকে কোনো দুখীয়া লোকক যদি বস্তু দান কৰে, খোৱা বস্তুৱেই হওক বা কিবা প্ৰয়োজনীয় বস্তুৱেই হওক, তেনেহ'লে আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ শান্তিপূৰ্ণ আৰু সৃষ্টিশীল হ'ব। আজি আপোনালোকৰ যোগাত্মক ধাৰণাই আপুনি আজি বহু দিশত জ্ঞান অৰ্জন কৰিব পাৰিব। নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সুচাৰুৰূপে কামবোৰ হৈছেনে নাই সেইবোৰ চাবলৈ আপুনি নিজে যত্ন কৰিব আৰু মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে আৰ্থিক দিশটো সন্তোষজনক দেখা পাব। আৰু সকলো কৰ্মচাৰীৰ মাজত সহযোগিতামূলক মনোভাৱ আছেনে নাই তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। আপোনাৰ লাহে লাহে উন্নতি হোৱাৰ যোগ আছে আজি। গতিকে কোনো যদি পুৰণি বিনিয়োগ আছে তেনেহ'লে তাৰ পৰাও লাভ অহাৰ সম্ভাৱনা আছে। কোনো ডাঙৰ আৰ্থিক বিনিয়োগ আজি নকৰিব। আৰু লগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপোনালোকে একেলগে সময় কটালে মনত শান্তি আহিব আৰু ঘৰখনো আপোনালোকৰ আনন্দময় হৈ পৰিব। জীৱনসংগীৰ সৈতে আজি সম্পৰ্ক অধিক মধুৰ হ'ব আৰু তেওঁলোকৰ সৈতে যদি আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্বন্ধ আৰু অধিক মজবুত হোৱা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে লঘু ব্যায়াম বা আপোনালোকে খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ'লে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি পৰিস্থিতি অনুযায়ী নিজে মতামত গ্ৰহণ কৰিবলৈ যত্ন কৰিব আৰু গুৰুত্ব প্ৰদান কৰিব, তেতিয়াহে আপোনাৰ দিনটো ভাল হ'ব। আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অলপ আপোনালোকে আজি সাৱধান হ'ব, কাৰণ লোকচান হোৱাৰ আজি সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক বা
জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু দৰিদ্ৰ লোকক আজি খোৱা বস্তু দান কৰিলে আপোনালোকৰ গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব। আৰু দিনটোৰ আৰম্ভণিতে ওং দ্ৰাং দ্ৰিং দ্ৰৌ চ শুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত লাভদায়ক পৰিস্থিতিৰো সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকে নতুন শিকাৰ কৌশল অৱলম্বন কৰিব পাৰিব। বিশেষকৈ শিক্ষাৰ্থীসকল বা পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি মনোযোগ দিয়াৰ দিন হ'ব আৰু আজি যিটো বিষয়ত আপোনালোকে মনোযোগ বেছিকৈ দিব সেইটো বিষয়তে আপোনালোকে ভালদৰে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবেও আজি বিশেষভাৱে শুভ দিন। আজি আপোনালোকে আৰ্থিক দিশটো অনুকূল কৰি ৰাখিব পাৰিব, কিন্তু আপোনালোকে কৰ্মচাৰীৰ প্ৰতি অলপ ধ্যান দিব লাগিব, কাৰণ তেওঁলোকে লৰালৰিকৈ কৰা যিবোৰ কাম আছে সেইবোৰৰ ফলত আপোনাৰ লোকচানৰো সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে আনন্দময় সময় পাৰ কৰিব পাৰিব আৰু ঘৰুৱা পৰিৱেশ আজি সজীৱ হৈ থাকিব। জীৱনসংগীৰ সৈতে মন খুলি আজি কথা পাতক। ইয়াৰ ফলত সম্পৰ্কৰ মাজত থকা যিকোনো ভুল বুজাবুজি সহজেই আজি আঁতৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব, গতিকে আজি দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। শাৰীৰিক দিশত আজি আপোনালোকে ভালেই অনুভৱ কৰিব। আজি আপোনালোকে একেবাৰে অত্যাধিক চিন্তা নকৰিব। আজি অলপ নিজৰ মানসিক অৱস্থা ভাল কৰিবলৈ হ'লে অলপ জিৰণি লওক আৰু লগতে আপোনালোকে শাৰীৰিক দিশত সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে সতেজ আহাৰ গ্ৰহণ কৰক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজি দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে। সেইবোৰ হৈছে আজি আপোনালোকে আনৰ গোপন কথা ফাদিল নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ শত্ৰু আজি বৃদ্ধি পাব পাৰে। আৰু কথাৰ প্ৰসংগত আপোনালোকে কোনো কাৰণতে যাতে কোনো কটু বাক্য নক'ব। কটু বাক্য ক'লে আজি আপোনালোকৰ বাবে কিছু বিপদজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আজি আৰাধনা কৰক। ইয়াৰ ফলত আজি আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু আজি দিনটোৰ আৰম্ভণিতে ওং ব্ৰাং ব্ৰিং ব্ৰৌ চ বুধাই নম 11 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটো আৰু অধিক মংগলময় হ'ব। আজি দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ পৰিস্থিতিবোৰ সঠিক মূল্যায়ন কৰাত আপুনি আজি সক্ষম হ'ব। আজি আপোনাৰ মনত কিছু অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি আপোনজনৰ সৈতে আজি সময় কটায় বা আপোনাৰ ভাল লগা কাৰ্যকলাপ বা ভাল লগা ঠাইত যদি পৰিভ্ৰমণ কৰে তেনেহ'লে আপোনাৰ বাবে আজি মানসিক অৱস্থা সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সৰু কথাত আপুনি আজি গুৰুত্ব নিদি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত বেছিকৈ আজি আগভাগ লওক। ইয়াতে আপোনালোকৰ লাভৱান হোৱাৰ সম্ভাৱনা থাকিব আৰু আৰ্থিক স্থিতি আজি আপোনাৰ স্বাভাৱিক অৱস্থাতে থাকিব। ব্যৱসায়িক ক্ষেত্ৰত ডাঙৰ পৰিকল্পনা হাতত লোৱাৰ পৰিৱৰ্তে বৰ্তমানত চলি থকা যিবোৰ কাম কাজ আছে সেইবোৰতে আপুনি আজি মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু ঘৰুৱা প্ৰয়োজনৰ প্ৰতিও আজি আপোনালোকে মনোযোগ দিব লাগিব আৰু ব্যয় আদি হোৱাৰো সম্ভাৱনা আছে। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে মানসিক শান্তি পাব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে যদি সম্পৰ্ক ভালদৰে ৰাখিব পাৰে তেনেহ'লে তেওঁলোকৰ পৰাও আশীৰ্বাদ পাব আৰু জীৱনত আগবাঢ়ি যাবলৈ আপোনালোকে কিছুমান ভাল ফল পাব। জীৱনসংগীৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে পাৰস্পৰিক মৰম বৃদ্ধি কৰিব, কিন্তু সৰু কথাত অভিমান কৰা বা সন্দেহ কৰাৰ পৰা বিৰত থকাটো সম্পৰ্কৰ বাবে মংগলজনক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনাৰ মিশ্ৰিত ফলদায়ক দিন হ'ব। বতৰ পৰিৱৰ্তনৰ ফলত চৰ্দি কাহৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'লে অতি সোনকালে সকাহ পাব। মানসিক অৱসাদ দূৰ কৰিবলৈ হ'লেও আজি আপোনালোকে ধ্যান কৰাটো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আৱেগৰ বশৱৰ্তী হৈ কাম বা পাৰিবাৰিক জীৱনৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আনৰ কথাত আপোনালোকে সহজে আজি বিশ্বাস নকৰিব। নিজৰ সঘনাই হোৱা যিবোৰ আপোনাৰ মানসিক অৱস্থা সেইবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিলে আজি আপোনালোকে সচেতনতা বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা সুন্দৰ হৈ থাকিব। মাতৃক শ্ৰদ্ধা ভক্তি কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁৰ আশীৰ্বাদ লওক। ঘৰৰ অস্থিৰতা দূৰ কৰিবলৈ ওং শ্ৰাং শ্ৰীং শ্ৰো চ
চন্দ্ৰায় নম মন্ত্ৰটো জপ কৰিলে আপুনি 21 বাৰ তেনেহ'লে যোগাত্মক শক্তি আজি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ মানসিক পৰিস্থিতি ইতিবাচক থাকিব আৰু আপুনি আজি ঘৰৰ বাহিৰত আপুনি ভালদৰে আজি অৱসৰ বিনোদন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অৰ্থাৎ আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি ব্যক্তিগতভাৱে জড়িত হৈ থাকিবলৈ কিছু অসুবিধা অনুভৱ কৰিব পাৰে বা কিছু বেলেগ কামতো আপুনি যাব লগা হ'ব পাৰে। সেইবাবে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে সুকলমে আজি দিনটো চলাই নিবলৈ সক্ষম হ'ব আৰু তেওঁলোকক আপুনি অনুকূল পৰিৱেশৰো প্ৰয়াস কৰিব দিবলৈ, তেতিয়াহ'লে দেখিব তেওঁলোকে মুকলি মনেৰে তেওঁলোকে নিজৰ দক্ষতা অনুসৰি আগবঢ়াই লৈ যাব। আৰু অত্যাধিক আপোনালোকে আজি বিনিয়োগ নকৰিব ব্যৱসায়িক ক্ষেত্ৰত। আপোনালোকে আজি খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বা পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আজি সুখময় পৰিৱেশৰ সৃষ্টি হ'ব। আজি জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। অৱশ্যে আপোনাৰ অধিপত্য বিস্তাৰ কৰাৰ স্বভাৱৰ বাবে সম্পৰ্কত যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব। শাৰীৰিকভাৱে আজি আপুনি যথেষ্ট সক্ৰিয় আৰু নিৰোগী অনুভৱ কৰিব। তথাপিও অত্যাধিক গৰম বা ভাগৰ অনুভৱ কৰাৰ ফলত মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে ৰ'দত ঘূৰা ফুৰা নকৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ অহংকাৰ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। সকলোকে সন্মান জনাবলৈ চেষ্টা কৰিব আৰু কৰ্মক্ষেত্ৰত বা পৰিয়ালত অযথা তৰ্ক বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে ওং হ্ৰাং হ্ৰিং হ্ৰ সূৰ্যায় নম মন্ত্ৰটো জপ কৰিব 11 বাৰ। ইয়াৰ ফলত আপোনালোকে সফলতা পাব দিনটোত আৰু পিতৃ বা পিতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনাই দিনটো আৰম্ভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তাধাৰাত অলপ স্থিৰতা আহিব। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশতে হওক বা লিখা মেলাৰ ক্ষেত্ৰতে হওক বা যিসকল শিক্ষাৰ্থী বা পঢ়া শুনাৰ লগত জড়িত লোক আছে তেওঁলোকৰ বাবে আজি দিনটো কিছু সুস্থ অনুভৱ হ'ব। আজি আপোনালোকে দিনটোৰ সকলো সময় আপুনি নিজৰ কাৰণে সময় দিব পাৰিব আৰু ইয়াৰ ফলত আজি আপোনালোকে বহু ক্ষেত্ৰতো আজি আপোনালোকে প্ৰশান্তিও অনুভৱ কৰিব মানসিকভাৱে। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সন্তোষজনক পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপুনি আজি লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। অতিৰিক্ত লাভৰ আশাত আজি কোনো অনিশ্চিত খণ্ডত বিনিয়োগ কৰাৰ পৰাও বিৰত থাকিব, কাৰণ সেইবোৰ খণ্ডত যদি আপোনাৰ বিনিয়োগ কৰে তেনেহ'লে লোকচান হোৱাৰো সম্ভাৱনাও থাকিব। পাৰিবাৰিক দিশত বা পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দায়িত্বশীল আৰু যত্নশীল স্বভাৱে আজি ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক আজি ভাল হ'ব। প্ৰিয়জনৰ সৰু সুৰা ভুল কুটিবোৰ আজি আঙুলিয়াই নাথাকিব আৰু সমালোচনা কৰাৰ পৰা বিৰত থাকিব, অন্যথা অকাৰণতে মনোমালিন্যৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সমিল মিলেৰে আগবাঢ়ি যাবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ পেটৰ সমস্যা হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু অত্যাধিক মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰিব। ফল মূল আজি গ্ৰহণ কৰক, সতেজ আহাৰ গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে আজি সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, নহ'লে আপোনালোকে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু কাকো আপোনালোকে কঠোৰ সমালোচনা নকৰিব, নহ'লে ইয়াৰ ফলত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব আৰু লগতে কোনো জীৱ জন্তুক যদি আহাৰ গ্ৰহণ কৰাব পাৰে তেনেহ'লে আজি আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে ওং ব্ৰাং ব্ৰিং ব্ৰ বুধাই নম 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মনত প্ৰশান্তি লাভ কৰিব আৰু কামতো একাগ্ৰতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকে যোগাত্মক শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আজি যিকোনো পৰিস্থিতিৰে আপুনি ধুনীয়াকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বিশেষকৈ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতে হওক বা আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক, সেইবোৰ ক্ষেত্ৰত আপোনাৰ নিজৰ বুদ্ধিৰে আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যিকোনো পৰিস্থিতি চম্ভালিব পাৰিব। কূটনৈতিক দক্ষতাৰ ফলত আজি আপোনালোকৰ ব্যৱসায়িক চুক্তি আদি কৰাৰো সম্ভাৱনা আছে। আৰু যিসকল অংশীদাৰী ব্যৱসায়ত আছে তেওঁলোকৰ বাবে আজি বিশেষ লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশত স্থিৰতা আহিব, কিন্তু বিলাসিতাৰ নামত অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতিশয় সুন্দৰ। জীৱনসংগীৰ সৈতে এক মধুৰ আৰু ৰোমান্টিক সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হোৱা দেখা পাব। অবিবাহিতসকলৰ বাবেও আজি নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে বা নতুন সংগীৰ সৈতে আপোনালোকে আজি কথা বতৰা আগবঢ়াব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু বিষৰ সমস্যা অলপ আপোনালোকক আমনি কৰিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু সতেজ ফল মূল আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাত আজি বেছিকৈ গুৰুত্ব দিলে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ যত্ন কৰিব। যদি আপোনালোকে তৎক্ষণাত সিদ্ধান্ত লয় তেনেহ'লে সেইবোৰ আপোনালোকৰ ওপৰত কিছুমান বেয়া প্ৰভাৱো পৰিব পাৰে। আৰু আজি আপোনালোকে নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। বেলেগক যদি পৰামৰ্শ দিব যায় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক স্থিতি ভাল হৈ থাকিব। আৰু দুখীয়া লোকক যদি বগা ৰঙৰ বস্তু দান কৰিব পাৰে আজিৰ দিনটোৰ বাবে, তেনেহ'লে গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব। আৰু আজিৰ দিনটোৰ আৰম্ভণিতে ওং দ্ৰাং দ্ৰিং দ্ৰৌ চ শুক্ৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। তেনেহ'লে আপোনাৰ দিনটো আৰু অধিক মংগলময় হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তা শক্তি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি বিভিন্ন ধৰণৰ সিদ্ধান্ত বা ঘৰুৱা পৰিৱেশৰ ভিতৰত যিবোৰ আলোচনা হ'ব সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ আজি প্ৰাধান্য বৃদ্ধি পাব। আৰু যিসকল ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবেও আজি অত্যন্ত শুভ দিন হ'ব। আজি আপোনালোকৰ আৰ্থিক দিশটো অনুকূল হৈ আছে। ব্যৱসায়ত পুৰণি যিবোৰ ধন আছিলে বা বাকী থকা ধন আছিলে সেইবোৰ আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰু ডাঙৰ বিনিয়োগ কৰাৰ পৰা আজি আপোনালোকে বিৰত থাকিব, কাৰণ অত্যাধিক বিনিয়োগৰ ফলত আজি আপোনাৰ লোকচানৰো সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ তীব্ৰতা আজি দেখা পাব। আপোনাৰ সমৰ্পিত মনোভাৱে সম্পৰ্কত গভীৰতা আনিব, কিন্তু অতিৰিক্ত অধিকাৰবোধ বা সন্দেহ কৰা স্বভাৱবোৰ ত্যাগ কৰি চলিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে শক্তি অটুট ৰাখিবলৈ সক্ষম হ'ব আৰু মানসিক চাপ আপোনালোকে অত্যাধিক নল'ব, নহ'লে ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ কিছু বেয়া প্ৰভাৱ দেখিব পাৰে। সেইবাবে মনটো শান্ত কৰি ৰাখিব। পাৰিলে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ আজি যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কাৰোবাক প্ৰতিশোধমূলক বাণী নক'ব বা বাক্য প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আৰু হঠাতে কোনো কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ আজি নকৰিব, নহ'লে পৰিস্থিতি বেয়া ফালে ঢাল খাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকে মংগল গ্ৰহৰ শুভ ফল প্ৰাপ্তি লাভ কৰিব। আৰু পাৰিলে হনুমানজীক আজি ৰঙা ফুল দান কৰক বা বুন্দিয়া লাডু অৰ্পণ কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ শুভ হ'ব। আৰু দিনটোৰ আৰম্ভণিতে ওং ক্ৰাং ক্ৰিং ক্ৰ চ ভুমাই নম 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক অস্থিৰতা দূৰ হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ জ্ঞান অন্বেষণৰ হেঁপাহ বৃদ্ধি পাব আৰু ভৱিষ্যতৰ বাবেও নতুন পৰিকল্পনা আদি কৰিবলৈ অতিশয় অনুকূল হ'ব। সেইবাবে যিসকল লেখা মেলাৰ ক্ষেত্ৰত আছে বা যিসকল শিক্ষাৰ লগত জড়িত হৈ আছে বা যিসকল শিক্ষাৰ্থী তেওঁলোকৰ বাবেও আজি বিশেষ ভাল প্ৰভাৱ পৰিব আৰু তেওঁলোকে আগবাঢ়ি যোৱাৰ আজি পৰিকল্পনাও কৰিব পাৰিব। আৰু সেইমতে যদি পৰিকল্পনাবোৰ ৰূপায়ণ কৰিব পাৰে তেনেহ'লে আপোনালোকে অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজৰ জ্ঞান আৰু বুদ্ধিৰ দ্বাৰা আপুনি কামবোৰ আগবঢ়াই লৈ যাওক আৰু যিবোৰ কাম কাজ আছে ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ আজি কৰ্মচাৰীসকলৰ মাজত ভাগ বতৰা কৰি দিয়ক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে কামবোৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আপোনালোকৰ আজি সন্তোষজনক থাকিব। ব্যৱসায়ত কোনো নতুন নীতি প্ৰয়োগ কৰিলে লাভৱান হোৱাৰো আজি সম্ভাৱনা আছে।
দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা নিজকে বচাই ৰাখিব। পৰিয়ালৰ সৈতে আজি কোনো ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে বা ক'ৰবালৈ যোৱাৰো আজি পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে মাজত ভাল সমন্বয় স্থাপন হ'ব আৰু আপোনালোকৰ মিলা প্ৰীতিও বৃদ্ধি পাব। দাম্পত্য জীৱন আজি আপোনালোকৰ সমৰ্থনপূৰ্ণ হ'ব আৰু আপোনাৰ স্পষ্টবাদী স্বভাৱে সম্পৰ্কত স্বচ্ছতা আনিব। কেতিয়াবা আপোনালোকৰ প্ৰিয়জনক কথা কওঁতে শব্দৰ প্ৰয়োগত ধ্যান দিয়াটো উচিত হ'ব, যাতে কোনো মনত আঘাত নাপায়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিয়ক, এতিয়াহে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। নিয়মীয়া খোজ কঢ়া বা পাতল ব্যায়াম কৰাটো শৰীৰ আৰু মনৰ বাবে অত্যন্ত উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত উৎসাহৰ বশৱৰ্তী হৈ কাকো এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পিছত পূৰণ কৰিবলৈ অসুবিধা হয়। আৰু আপোনাৰ স্পষ্ট আৰু পোনপটীয়া কথা বতৰাই কেতিয়াবা আনৰ মনত আঘাতো দিব পাৰে, সেইবাবে পৰিস্থিতি আৰু মানুহ বুজিহে মতামত আগবঢ়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক লগাওক। ভগৱান বিষ্ণুক হালধীয়া ফুল বা নৈবেদ্য অৰ্পণ কৰি ওং গ্ৰাং গ্ৰিং গ্ৰ গুৰুৱে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে দিনটোৰ সফলতা পাব পাৰিব আৰু মনত প্ৰশান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকে মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু আজিৰ দিনটো আপোনালোকে নতুন চিন্তাধাৰাৰে আগবাঢ়িবলৈ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনালোকে যথেষ্ট আজি সকাহ অনুভৱো কৰিব। আজি পাৰিবাৰিক দিশতো আপোনালোকৰ পৰা সকলোৱে গুৰুত্ব দিব আৰু আলোচনা কৰিব আৰু আপোনাৰ কথাত সকলোৱে আপোনাৰ গুৰুত্ব দি আপোনাক প্ৰশংসাও কৰিব, কাৰণ আপোনাৰ আজি যিবোৰ কথা বতৰা থাকিব বা যিবোৰ আপোনালোকৰ সিদ্ধান্ত থাকিব সেইবোৰ সকলোৱে ভাল পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো অনুকূল অৱস্থাত আছে, গতিকে আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰক আৰু আৰ্থিক দিশতো আজি স্থিৰতা অটুট থাকিব। আজিৰ দিনটোত চিন্তা চৰ্চা কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব, কিন্তু লৰালৰিকৈ কোনো নতুন আৰ্থিক লেনদেন নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। পাৰিবাৰিক দিশত আজি সুখ শান্তিয়ে বিৰাজ কৰিব আৰু সদস্যসকলৰ প্ৰতি আপোনালোকৰ যি সমৰ্পণ আৰু দায়িত্বশীলৰ মনোভাৱ থাকিব তাৰ প্ৰতি আপোনালোকৰ সকলোৱে আজি ভাল পাব আৰু ইয়াৰ দ্বাৰা আজি আপোনালোকে শান্তি অনুভৱো কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো স্থিৰ আৰু আৱেগপূৰ্ণ হ'ব। আজি যদি আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ সম্বন্ধ আৰু অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো মজলীয়া হ'ব আপোনালোকৰ, সেইবাবে বেছিকৈ শাৰীৰিক কষ্ট নকৰিব আৰু লগতে কোনো ধৰণৰ বেয়া চিন্তা নকৰিব। যিমান পাৰে আপোনালোকে নিজে আজি সতেজ হৈ থাকিবলৈ চেষ্টা কৰিব আৰু মানসিকভাৱে আপোনালোকে শক্তিশালী অনুভৱ কৰিবলৈ হ'লে আজি নিজৰ ভাল লগা কাৰ্যকলাপ কৰক আৰু সকলোৰে সৈতে মিলা প্ৰীতিভাৱে থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত পৰিশ্ৰম কৰি নিজৰ শৰীৰক কষ্ট নিদিব, কামৰ মাজে মাজে জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব আৰু মনলৈ অহা যিবোৰ নেতিবাচক চিন্তাধাৰা সেইবোৰ আপুনি আজি দূৰত্ব বজাই ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱৰ আৰাধনা কৰক। সন্ধিয়াৰ ভাগত আপোনালোকে আশত গছৰ তলত বা শনি মন্দিৰত সৰিয়হ তেলৰ চাকি এগছ জ্বলাব পাৰে। ইয়াৰ ফলত আপোনাৰ যিবোৰ জীৱনত বাধা চলি আছে সেইবোৰ নাইকিয়া হ'ব আৰু ইয়াৰ উপৰিও আপোনালোকে দিনটোৰ আৰম্ভণিতে ওং প্ৰাং প্ৰিং প্ৰ শনিয়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনালোকে সকলো ক্ষেত্ৰতে স্থিৰতা পাব আৰু কৰ্মত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নতুন চিন্তাধাৰাৰে দিনটো আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ পৰম্পৰাগত নিয়মৰ ক্ষেত্ৰত আপোনালোকে আগ্ৰহী আছিলে সেইবোৰ আপোনালোকে আজি এক নতুন সৃষ্টিশীল কাম কৰিবলৈও আপোনাক অনুপ্ৰাণিত কৰিব। আপুনি আজি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ পৰিকল্পনা অনুসৰি যদি আজি কামবোৰ কৰি যায় বা সম্প্ৰসাৰণৰ যদি কিবা নতুন চিন্তা চৰ্চা কৰিছে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ভাল ফল কঢ়িয়াই আনিব আজি আৰু হঠাতে আজি কোনো উৎসৰ পৰা ধন লাভৰো যোগ আছে, গতিকে আজিৰ দিনটো আপোনাৰ আৰ্থিক স্থিতিও মজবুত কৰিব, কিন্তু তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিয়ালৰ বন্ধুবৰ্গৰ লগত আজি আপোনালোকে
কিছু সময় অতিবাহিত কৰিবলৈ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা অতি সুন্দৰ হৈ থাকিব। জীৱনসংগীৰ সৈতে আপোনালোকে নিজৰ যিবোৰ ভাল লগা কাৰ্যকলাপ সেইবোৰ আপোনালোকে আজি শ্বেয়াৰ কৰিব পাৰে বা তেওঁলোকৰ পৰা আপোনালোকে বহুমূলীয়া যিবোৰ পৰামৰ্শ আছে সেইবোৰ ল'ব পাৰে। ইয়াৰ ফলত সম্পৰ্কও ভাল হ'ব আৰু লগতে আপোনাৰ যিবোৰ ক্ষেত্ৰত বাধা বা যিবোৰ অসুবিধা আছিলে সেইবোৰো নাইকিয়া হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে বিষৰ সমস্যা অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব পাৰে আৰু অত্যাধিক চিন্তা আজি নকৰিব, নহ'লে মানসিক চাপৰ ফলত আপোনালোকৰ দুৰ্বলতা অনুভৱ হ'ব পাৰে। নিয়মিত ব্যায়াম কৰক আৰু পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ স্বাধীনচিতীয়া স্বভাৱৰ বাবে কেতিয়াবা আনৰ সৈতে মতবিৰোধ হ'ব পাৰে, সেইবাবে আপোনালোকে আনৰ মতকো সন্মান জনাবলৈ চেষ্টা কৰিব আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বা গুৰুত্বপূৰ্ণ চুক্তি আদিত ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে খৰখেদাকে কোনো স্বাক্ষৰ নকৰিব, নহ'লে পিছত পস্তাব লগা হ'ব পাৰে বা পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আজি। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু লগতে আজি আপোনালোকে যদি কুকুৰক যদি ৰুটি খাবলৈ দিয়ে বা বিস্কুট খাবলৈ দিয়ে তেনেহ'লে আপোনাৰ শনি গ্ৰহও শক্তিশালী হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে ওং প্ৰাং প্ৰিং প্ৰ চ শনিয়ে নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে মনত শান্তি আহিব আৰু আপোনাৰ জীৱনৰ বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলে আজি অত্যাধিক সক্ৰিয় অৱস্থাত থাকিব আজিৰ দিনটো আৰু ইয়াৰ ফলত আপোনালোকে আজি নিজৰ সামাজিক ক্ষেত্ৰখনত আজি আগবাঢ়িব পাৰিব। ইয়াৰ ফলত প্ৰশংসাও পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে জড়িত হৈ থাকিলে বিশেষভাৱে ভাল ফল পাব আৰু আপোনাৰ আৰ্থিক স্থিতিও আজি আপোনাৰ স্বাভাৱিক অৱস্থাত থাকিব। আপুনি সকলো দিশবোৰ ভালদৰে আজি বিচাৰ বিবেচনা কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সুস্থিৰ কৰি তুলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি সফলো হ'ব। অতিমাত্ৰা খৰচৰ পৰা আজি আপোনালোকে বিৰত থাকক, নহ'লে আপোনাৰ বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দপূৰ্ণ সময় পাৰ কৰিব পাৰিব আৰু ঘৰুৱা পৰিৱেশো আজি শান্তিপূৰ্ণ হ'ব। আপোনাৰ মৰমীয়াল আৰু যত্নশীল স্বভাৱে জীৱনসংগীৰ মন আজি জয় কৰিব আৰু দুয়োৰে মাজত বুজাবুজিও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আজি মধুৰতাপূৰ্ণ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই থাকিব যদিও বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনালোকে কিছু শাৰীৰিক অসুবিধা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু অত্যাধিক আৱেগিক হোৱা বা আনৰ সমস্যাৰ কথা বেছিকৈ চিন্তা কৰাৰ ফলত আজি মানসিক ভাগৰো অনুভৱ হ'ব পাৰে, সেইবাবে এইবোৰৰ পৰাও বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব আৰু আনৰ কথাত অতি সহজে বিশ্বাস কৰি নিজে বিপদ মাতি নানিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আজি ভাগ্য উদয় হ'ব আপোনাৰ আৰু ভগৱান বিষ্ণুক আজি হালধীয়া ফুল বা মিঠাই অৰ্পণ কৰিলে বৃহস্পতি গ্ৰহৰো শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটো আৰম্ভণিতে ওং গ্ৰাং গ্ৰিং গ্ৰছ গুৰুৱে নম 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মনৰ অস্থিৰতাবোৰ দূৰ হ'ব আৰু দিনটো সফলতাৰে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।